শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ আজি তৃতীয় তথা অন্তিমটো দিন জামুগুৰিহাটত অনুষ্ঠিত ৯৫ সংখ্যক অধিৱেশন আৰু তৃতীয় দিনৰ আমাৰ পৰে পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত আছিল হৰি নামৰ ধ্বনিৰে মুখৰ হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ভকত আইমাতৃৰ পদধূলিত পূৰ্ণ তীৰ্থলৈ পৰিণত জামুগুৰিহাট গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত ধলাই বিলৰ আকাশ বতা উলিওৱা হৈছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আমাৰ সতীৰ্থ অজিত কুমাৰ মেধি উপস্থিত আছে এই স্থানত আমি তেওঁৰ সৈতে সংযোগ স্থাপন কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত আজি অধিৱেশনৰ অন্তিম দিনা আৰু অন্তিম দিনাৰ মই এই মুহূৰ্তৰ পৰিস্থিতি দেখুৱাবৰ কাৰণে মই কেমেৰাটোলক অনুৰোধ কৰিছোঁ এয়া হৈছে লোকে লোকাৰণ্য এনেধৰণে অসমৰ লগতে বহিৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ জনতাৰ সোঁত বৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰু এইফালে যদি মই দেখুৱাওঁ এয়া মূল মণ্ডপত ইতিমধ্যে সভাৰ কাম চলি আছে আৰু তাৰ কাষত এয়া দেখা গৈছে নামঘৰটো ইতিমধ্যে নাম প্ৰসংগ ভাগত কাৰ্যসূচী চলি আছে আৰু এইফালে যদি মই দেখুৱাওঁ এইফালে কেমেৰাত দেখুৱাব এইপিনে প্ৰদৰ্শনী বিভাগ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ এইটো প্ৰদৰ্শনী বিভাগত এনেধৰণে লক্ষ লক্ষ জনতাৰ সোঁত বৈছে এফালে ভক্তিৰসত বুৰ যোৱা পৰিলক্ষিত হৈছে আনফালে বিপণীসমূহতো ক্ৰেতা বিক্ৰেতাৰ এনেধৰণে অসংখ্য সমাগম ঘটিছে আৰু আজি অন্তিম দিনৰ কাৰ্যসূচী ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হৈছে সুশৃংখলিতভাৱে প্ৰতিগৰাকী সেৱক সেৱিকাই অতি সুশৃংখলিতভাৱে তেওঁলোকৰ প্ৰথম দিনাৰ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰিছে আৰু প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী শেষ হোৱাৰ পিছত দ্বিতীয় কাৰ্যসূচীও সম্পন্ন হৈছে যে সাংস্কৃতিক শোভাযাত্ৰাত লক্ষ লক্ষ অসমৰ লগতে বহিৰাজ্যৰ বিভিন্ন ভক্তিবান ৰাইজৰ সমাৱেশ ঘটিছে ইতিমধ্যে সুচাৰুৰূপে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ যি শক্তি সেই শক্তি বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা সাৰ্থক হোৱা যেন অনুভৱ হৈছে যিটো দেখা গৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ জনতাৰ আজি এনেধৰণে ভক্তিৰসত বুৰ যোৱাৰ লগতে ইয়াত সমাৱেশ ঘটা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে প্ৰথম দিনৰ কাৰ্যসূচী মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আপোনালোক আহিছে ক'ৰ পৰা ধুবুৰীৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ইয়াত জনতাৰ সোঁত গৈছে নিশ্চয়কৈ মই এই মুহূৰ্তত আপোনাৰ অনুভৱ ল'বলৈ চেষ্টা কৰিম যিহেতু দেখা গৈছে যে লোকে লোকাৰণ্য এফালে ভক্তিৰসত বুৰ গৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সমগ্ৰ বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি প্ৰচেষ্টা অব্যাহত ৰাখিছে এনেধৰণৰ দৃশ্যসমূহে হয়তো অসমীয়া জাতিৰ এটা শক্তি দাঙি ধৰিবলৈ সক্ষম হৈছে হয় আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে আজি ভাৰতবৰ্ষ বা মানে অসমৰ বাহিৰেও ভাৰতবৰ্ষৰো বহু লোকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্ভুক্তি হৈছে মানে দিনক দিনে আমাৰ ভকতৰ সংখ্যা বাঢ়ি আছে আৰু ভৱিষ্যতকৈ ভকতৰ সংখ্যা বাঢ়ি আছে আচলতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অহৰহ প্ৰচেষ্টা আচলতে অতি সুশৃংখলিতভাৱে নৱপ্ৰজন্মক আধ্যাত্মিক শিক্ষাৰে সুশৃংখলিতভাৱে যাতে আগবঢ়াই নিব পাৰে তাৰ সমগ্ৰ আচলতে এনেধৰণৰ দৃষ্টিভংগীৰে শ্ৰীমন্ত শংকৰদেৱে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ক'ৰ পৰা আহিছে আপুনি মই জামুগুৰি আঞ্চলিকৰ এজন কৰ্মকৰ্তা আজি এই সমন্বয় ক্ষেত্ৰত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যি শংকৰ সংঘৰ যি অধিৱেশন ৯৫ সংখ্যক অধিৱেশন সৰ্বাংগ সুন্দৰ হোৱাত সকলো জিলাই যি মানে সহায় সহযোগিতা আগবঢ়াইছে আৰু আমাৰ ৰাইজৰ যি মানে কৰ্ম সেই কৰ্মত আমি ব্ৰতী হ'ব পাৰিছোঁ জামুগুৰি বাসিন্দা হিচাপে আজি গৌৰৱ অনুভৱ কৰিছে মই দেখুৱাইছোঁ কেমেৰাত দেখুৱাইছোঁ তোমাক মই এই সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ এইফালে দেখা গৈছে যে লোকে লোকাৰণ্য আপুনি যিফালে দৃষ্টি নিক্ষেপ নকৰক কিয় ভক্তিপান ৰাইজৰ
এনেধৰণে খুদ বোৱা পৰিলক্ষিত হৈছে এয়া হৈছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ এফালে নাম প্ৰসংগ ভাগৱত ব্যাখ্যা আনফালে ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচীৰে সম্পূৰ্ণ সুশৃংখলিত আৰু ঐক্য শান্তি সম্প্ৰীতিৰে ইতিমধ্যে কাৰ্যসূচীসমূহ সফল ৰূপায়ণ হৈছে মই নৱপ্ৰজন্মৰ একাংশ আছে তোমালোক ক'ৰ পৰা আহিছা আমি বিশ্বনাথ চাৰিআলি লিহু গাঁও হয় আজি লোকাৰণ্য হৈছে হয় হয় খুব একদম মনোমোহা পৰিৱেশ ভাল লাগে ইয়ালৈ আহি নিশ্চয়কৈ সকলোৰে আচলতে এনেধৰণে একাত্ম হোৱা পৰিলক্ষিত হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শৰ সমগ্ৰ বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ মই আপোনাৰ পৰা অনুভৱ ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা কৃষ্ণ জয়গুৰু শংকৰ আমাৰ ঘৰ শিৱসাগৰ জিলাত কিন্তু বৰ্তমান গুৱাহাটীত কৰ্মসূত্ৰে গুৱাহাটীৰ পৰা বৰ্তমান আমি এই অধিৱেশনত উপস্থিত হৈছোঁ আচলতে আপোনালোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে এই অধিৱেশনলৈ নহয় যে যিহেতু ইয়াত ঐক্য শান্তি সম্প্ৰীতি একতাৰ দোলেৰে যিটো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সমৱেশ ঘটে নিশ্চয়কৈ এইটো বিশ্বৰ ভিতৰতে কৃষ্ণ হয় আচলতে মই যদি মোৰ ব্যক্তিগত কথা কওঁ তো মই 3 বছৰ বয়সৰ পৰা মোক মা দেউতাই এই অধিৱেশনলৈ আমাক আগতে আনিছিলে তো মোৰ মা দেউতাই কোৱা কথা আৰু এই বছৰৰ অধিৱেশনক আমি প্ৰত্যেক বছৰে আমি সদায় আগ্ৰহে ৰৈ থাকোঁ আৰু এই সপ্তাহত আপোনাক এইটোও জনা যে আমি আপোনালোকে ইতিমধ্যে গম পাইছে এই বছৰ অতি সফলভাৱে তেজপুৰত এই অনুষ্ঠানভাগ সমাপন হৈ গৈছে অহা বছৰ লখিমপুৰ জিলাত হ'ব গতিকে তাৰ অহা বছৰ লখিমপুৰ জিলাত হ'ব তাৰ কাৰণে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে লখিমপুৰৰ সকলো ৰাইজে নহয় মই দেখুৱাইছোঁ এই পৰিৱেশটো মই যিমান দূৰলৈকে কেমেৰাত ঢুকি পাব কেমেৰাত যিমান দূৰলৈকে ঢুকি পাব